হেল্ল' গাইজ, মোৰ ফাৰ্ষ্ট মিনি ভ্লগ ক'লে আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আৰু আমাৰ ঘৰৰ ওচৰতে হৈ থকা মহাযজ্ঞলৈ আমি যাবলৈ ওলাইছোঁ। আৰু মোৰ লগত যাবলৈ ওলাইছে ইফালে মা আৰু ইফালে টিকলি আৰু বৰমাও আছে। আৰু অলপ দূৰ আহিয়ে আমি পাই গ'লোঁ বিলাসনী, ইফালে গেটটো। আৰু মায়ে ইয়াৰ পৰা চাকি আৰু ধূপ লৈ ল'লে। ইয়াৰে লোকেশ্যনটো হ'ল নৰ্থ গুৱাহাটী বিলাসনী। আৰু আপোনালোকেও যদি আহিব বিচাৰে আহিব পাৰে, বহুত ধুনীয়া হয়। আৰু মহাযজ্ঞ 20 তাৰিখৰ পৰা আৰম্ভ হৈছে, শেষ 26 তাৰিখে হ'ব। আৰু ইয়াতে ধুনীয়াকৈ ভৰি হাত ধুই ল'লোঁ। বলকচোন আমি ভিতৰলৈ গৈ কিনো আছে আপোনালোকক দেখুৱাওঁ। ইয়াতে মায়ে চাকি বন্তিও জ্বলাই ল'লে আৰু ইফালে মই সেৱাও কৰি ল'লোঁ। আকৌ ইফালে ফুট লৈ ফালে এডাল জাপো লৈ ল'লোঁ। আৰু এয়া দেখিছেনে, মানুহবোৰে ঘূৰি আছে য'ত যজ্ঞ হৈ আছে। তাৰে যদি চাৰিওকাষে আপোনালোকে 3, 7 বা 108 পাক ঘূৰে, তেতিয়াহ'লে আপোনালোকৰ মনৰ আশা পূৰণ হয়। সেয়েহে আমি ইয়াতে 3 পাকহে ঘূৰিবলৈ লৈছোঁ। এয়া দেখিছে নহয়, যজ্ঞ কৰি আছে। ইয়াতে প্ৰসাদ আৰু ভোগো দিয়া হয়। এইফালে প্ৰসাদটো লৈ আমি ডাইৰেক্ট ভোগ খাবলৈ আহিলোঁ। যিহেতু আজি ৰবিবাৰ, সেয়েহে আজি বহুত মানুহ হৈছে। এয়া ভোগ আমি খাবলৈ লৈছোঁ। আৰু ইয়াতে এটাই ভাল, ধুনীয়াকৈ ভোগ খাই ফালে ইয়াতে ধোৱাও ব্যৱস্থা ধুনীয়াকৈ আছে। আজিৰ মিনি ভ্লগটো ইমানেই আছিল। যদি কিবা ভুল হয় তেতিয়াহ'লে ক্ষমা কৰি দিব। থেংক ইউ।